মোৰ যিটো মুখত ইনফেকশ্যন হৈছিল মই অপাৰেশ্যন কৰিব লগা হৈছিল এতিয়া মই অপাৰেশ্যনটো বাদ দি মই ৰিনাটাছ নভা কি সত্যিকারে কি রিনাটাস নভা এত গুণাগুণ তাহলে এই রিনাটাস নভা একটু শুনে আসি দেখি এই কোম্পানি কি অসমীয়াতে কওঁ মই তাৰমানে মোৰ যিটো মুখত ইনফেকশ্যন হৈছিল মই অপাৰেশ্যন কৰিব লগা হৈছিল এতিয়া মই অপাৰেশ্যনটো বাদ দি মই ৰিনাটাছ নভা লৈ আজি মই সুস্থ। তো যাই হোক আপনার যে ইনফেকশনটো যে মুখৰ ভিতৰত হৈছে মানে সেইটো ডাক্তৰে কেনেকুৱা কি বুলি কৈছে? তেতিয়া মোক ডাক্তৰে এইটো এটুকুৰা মাংস কাটি কিনে বাহিৰত পঠাইছিলে তেতিয়া মোক ইনফেকশ্যন থকা বুলি কৈছিলে কেঞ্চাৰ হোৱা নাই বুলি কোৱা নাই কেঞ্চাৰ হোৱা বুলি কোৱা নাই মানে ইনফেকশ্যন হৈছে ইনফেকশ্যন হৈছে তাৰ মানে কৈছে যে কেঞ্চাৰৰ নিচিনা বা এটা বেমাৰ হৈছে হোৱা নাই বুলি কৈছে কিন্তু কেঞ্চাৰ হ'ব পাৰে সেইটো কৈছিল। তেতিয়া আপুনি কি কি প্ৰডাক্ট খাইছে সেইটো কওকচোন। মই ৰিনাটাছ নভাই খালি ৰিনাটাছ নভাৰ জৰিয়তে আপোনাৰ আজি এলাস্টিন ভালো হয়ে গেছে ঠিক আছে এইটোই তো এপিও আপনি কাম করে থাকিব আশা করি আছি মই ঠিক আছে ধন্যবাদ। তাহলে শুনলেন যে কোনো বড় বড় বেমার ভালো হবে তাহলে এই টাইমের নিউজ চ্যানেল আর জীবন লাভ